নমস্কাৰ বন্ধুসকল, আজি আমি এটা ইটাৰে ৰুম হিটাৰ বনাম আৰু এই ইটাৰে বনোৱা ৰুম হিটাৰটো বজাৰত কিনিবলৈ পোৱা ৰুম হিটাৰৰ দৰেই পাৰফেক্টলি কাম কৰিব। আপোনালোকে যদি অনলাইন চেক কৰি চাই 1000 টকাৰ তলত ভাল হিটাৰে বিচাৰি নাপাব। কিন্তু আজি আমি যিটো ৰুম হিটাৰ বনাম সেইটো 200-300 টকাৰ ভিতৰতে বনোৱা হৈ যাব। হাই ভল্টেজ বহুত বেছি ডেঞ্জাৰ। সৰু ল'ৰা ছোৱালীয়ে এইটো চেষ্টা নকৰে যাতে, ডাঙৰে কৰিলেও সাৱধানে কৰে যাতে। তেনেহ'লে ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ৰুম হিটাৰটো বনাবলৈ প্ৰথমতে আমাক এটা ইটাৰ দৰকাৰ হ'ব। মই এনেকুৱা এটা ডাঙৰ ইটাৰ ব্যৱহাৰ কৰিম। প্ৰথমতে আমি ইটাটোত এনেকৈ চিনক চিনে কাটিব লাগিব। ইটাটো এনেদৰে কাটিবলৈ মই এটা এংগেল গ্ৰাইণ্ডাৰ ব্যৱহাৰ কৰি আছো। ইটাটোত চিন কেইডাল অকমান দুৱাকৈ কৰিব লাগিব, কাৰণ ইয়াত আমি হিটিং এলিমেণ্ট হ'ব লাগিব। এই হিটিং এলিমেণ্ট নাইবা নাইক্ৰম ৱায়াৰডাল দোকানৰ পৰা কিনিলে 50 টকা মানতেই পাই যাব। এই নাইক্ৰম ৱায়াৰডাল অনলাইনতো কিনিবলৈ পোৱা যায়, কিন্তু অনলাইনত ইয়াৰ প্ৰাইচটো 150ৰ পৰা 200 টকা মানৰ ভিতৰত আহি যায় আৰু বেছিভাগ সময় আউট অফ ষ্টক দেখুৱাই থাকে। কোনোবাই যদি এইডাল অনলাইন অৰ্ডাৰ কৰিব বিচাৰে মোৰ হোৱাটছএপত অনলাইন অৰ্ডাৰ কৰিব পাৰে। মাত্ৰ এটা স্ক্ৰীনশ্বট দি দিব, মই আপোনালোকৰ ঘৰলৈ হোম ডেলিভাৰী কৰোৱাই দিম। এতিয়া আমাক এডাল হেভি কপাৰ ৱায়াৰৰ দৰকাৰ হ'ব। মই 2.5 mm ডাঠ তাঁৰ ব্যৱহাৰ কৰি আছো। মই এইডাল তাৰেৰে আগতেও ৰুম হিটাৰ বনোৱা ভিডিঅ' বনাইছো, সেয়ে ইয়াত হিট ৰেজিষ্টেন্স ক্লিপছ অলৰেডি লাগি আছে। লগতে তাঁৰডালত 12 ভল্ট বেটাৰীৰ ক্লিপ দুটাও লাগি আছে। এই ক্লিপ দুটা নলগালেও কোনো কথা নাই। এতিয়া আমি তাঁৰডালৰ দুয়োটা মূৰত নাইক্ৰম ৱায়াৰডালৰ দুয়োটা মূৰ এনেদৰে মেৰিয়াই ল'ব লাগিব। এতিয়া আমি নাইক্ৰম ৱায়াৰডাল ইটাটোৰ চিনক চিনে ভালদৰে বহিছে নে নাই সেইটো চেক কৰি চাম। প্ৰথমতে আমি এই তাঁৰ দুডাল ফিক্স কৰি ল'ব লাগিব। তাঁৰ দুডাল আৰু নাইক্ৰম ৱায়াৰডাল ধৰি ৰাখিবলৈ মই চাহৰ দোকানৰ পৰা দুটা মাটিৰ কাপ লৈ আনিছিলো আৰু হেকচুৰে এনেদৰে কেইটামান টুকুৰা কাটি লৈছো। মাটিৰ চাকিৰ পৰাও আমি এনেদৰে টুকুৰা কাটি ল'ব পাৰো। এতিয়া আমি এই টুকুৰা কেইটা তাঁৰ দুডাল আৰু নাইক্ৰম ৱায়াৰডাল ধৰি ৰাখিবলৈ ব্যৱহাৰ কৰিম। মই ভুলতে ছুপাৰ গ্লু ব্যৱহাৰ কৰি পাইছো। আপোনালোকে পাৰিলে চিমেণ্টৰ ব্যৱহাৰ কৰিব, কিয়নো ছুপাৰ গ্লু জ্বলি যায়, কিন্তু চিমেণ্ট ব্যৱহাৰ কৰিলে শুকোৱাৰ পিছত কোনো টেনচন নাই। এতিয়া আমি অকমান সময় এইখিনি ভালদৰে শুকুৱাবলৈ এৰি দিব লাগিব। আমাৰ চিমেণ্টখিনি শুকুৱাই যোৱাৰ পাছত আমি এখন জালি প্ৰস্তুত কৰি ল'ব লাগিব। এনেকুৱা জালি হাৰ্ডৱেৰ দোকানত অতি কম খৰচতে আপোনালোকে পাই যাব। এই জালিখন ছেফটিৰ বাবে ব্যৱহাৰ কৰিম, যাতে হাতখন ভুলতে নাইক্ৰম ৱায়াৰডালত লাগি নাযায়। আমাৰ হিটাৰটো বনোৱা হৈ গ'ল। আহক তেনেহ'লে এবাৰ হিটাৰটো টেষ্ট কৰি চাওঁ। আপোনালোকে দেখিছে আমাৰ হিটাৰটো পাৰফেক্টলি কাম কৰি আছে। এই হিটাৰটোৰ পৰা ভালেখিনি গৰম আহিবলৈ আৰম্ভ হৈছে। এই হিটাৰটোৱে নিশ্চয়কৈ ঠাণ্ডাৰ পৰা পৰিত্ৰাণ দিব। মাত্ৰ এটা কথা মনত ৰাখিব, ছেফটিৰ বাবে যিখন জালি ব্যৱহাৰ কৰি আছো সেই জালিখন হিটাৰটো অন নকৰাতেই লগাই ল'ব আৰু ধ্যান ৰাখিব যাতে জালিখন ডাইৰেক্টলি কোনো তাঁৰত টাচ হৈ নাথাকে। ছেফটিৰ ধ্যান ৰাখিলে ভুলতেও যদি হাতখন জালিখনত লাগি যায় কোনো টেনচন নাই। বাকী যিকোনো হিটাৰত ইলেক্ট্ৰিচিটি আহি থাকিলে ডাইৰেক্টলি টাচ নকৰিবই আৰু সৰু ল'ৰা ছোৱালীক হিটাৰৰ পৰা দূৰতেই ৰাখিব। বাকী যি কি নহওক, মই এজন ভিউৱাৰ্ছক ৰুম হিটাৰ এটা উপহাৰ হিচাপে দিম। উপহাৰ পোৱা সেই লাকি দৰ্শকজন আপুনিও হ'ব পাৰে। উপহাৰটি পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এখন স্ক্ৰীনশ্বট কৰি ল'ব, মোৰ এই ফেচবুক পেজখন ফ'ল' কৰি এখন স্ক্ৰীনশ্বট কৰি ল'ব আৰু দুয়োখন স্ক্ৰীনশ্বট ফটো মোৰ হোৱাটছএপত আপোনালোকে প্ৰেৰণ কৰিব। মই ৰেণ্ডমলি আপোনালোকৰ মাজৰ এজনক ৰুম হিটাৰ এটা উপহাৰ হিচাপে দিম আৰু উপহাৰ পোৱা দৰ্শকজনৰ নামটো মই অহা ভিডিঅ'ত প্ৰকাশ কৰি দিম। বাকী এই ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে প্লিজ কমেণ্ট কৰিব। ভিডিঅ'টো শ্বেয়াৰ কৰি মোক সহায় কৰিব। তেনেহ'লে আজিলৈ বাই বাই।